মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত অইল দীক্ষা প্ৰকল্পৰ পাঠদান সেৱালৈ তোমালোকক স্বাগতম জনাইছোঁ। Hello students, we have discussed the lesson Uruka Adventure in our previous episodes. Hope you all understood the lesson. Today we are going to discuss activity 1 of the lesson. ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ লেছনটো তোমালোকে বুজি পালা। আমি আজি activity 1 আলোচনা কৰিম। Page number 22, activity 1. Let's see how much you have understood the story. Answer the questions. ইয়াত কোৱা হৈছে তোমালোকে পাঠটো কিমান বুজিলা? চাওঁ আহাচোন। প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰা। Question A. Who was the leader of the boys in their adventure on Uruka night? উৰুকা নিশাৰ দুঃসাহসিক অভিযানৰ ল'ৰাকেইজনৰ দলপতি কোন আছিল? উত্তৰটো হৈছে মহেন্দ্ৰ or Mahen was the leader of the boys in their adventure on Uruka night. অৰ্থাৎ ল'ৰাকেইজনৰ দলপতি আছিল মহেন্দ্ৰ। Question B. What were the names of Mahen's friends? মহেনৰ লগৰীয়াসকলৰ নাম কি আছিল? উত্তৰটো হৈছে The names of Mahen's friends were Sanju, Nantu, Rinku and Ruman. মহেনৰ লগৰীয়া কেইজনৰ নাম হৈছে সঞ্জু, নন্তু, ৰিংকু আৰু ৰুমন। Question C. What did they propose to Mahen on Uruka night? অৰ্থাৎ তেওঁলোকে মহেনক উৰুকা নিশাৰ কি প্ৰস্তাৱ আগবঢ়াইছিল? উত্তৰটো হৈছে They proposed Mahen to lead them in an Uruka adventure. অৰ্থাৎ তেওঁলোকে মহেনক উৰুকা নিশাৰ অভিযানৰ দলপতি হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল। Question D. What was the age-old custom that Mahen was referring to? অৰ্থাৎ মহেনে কোৱা পুৰণিকলীয়া পৰম্পৰাটো কি আছিল? উত্তৰটো হৈছে The Assamese people celebrate the Magh Bihu by spending the Uruka night in Bhelaghars, have a grain feast, and the young ones steals vegetables from nearby houses. This was the age-old custom that Mahen was referring to. অৰ্থাৎ অসমীয়া মানুহে মাঘ বিহুত উৰুকা নিশা ভেলাঘৰত অতিবাহিত কৰে, বৃহৎ ভোজৰ আয়োজন কৰে আৰু ৰাতি ডেকা চামে ওচৰ চুবুৰীয়াৰ ঘৰৰ পৰা শাক পাচলি চুৰ কৰি আনে। Question E. What was Mahen's reaction to their proposal? তেওঁলোকৰ প্ৰস্তাৱক মহেনে কেনেকৈ প্ৰতিক্ৰিয়া দেখুৱাইছিল? উত্তৰটো হৈছে Mahen was excited to hear the proposal to lead an Uruka adventure. He agreed to the plan, saying it was their age-old custom. অৰ্থাৎ
উৰুকা নিশাৰ দুঃসাহসিক অভিযানৰ দলপতিৰ প্ৰস্তাৱত মহেন অতিশয় আনন্দিত হৈছিল আৰু এয়া আমাৰ পুৰণিকলীয়া অভিযান বুলি সন্মতি দেখুৱাইছিল। Question F. What did the boys do after the feast? অৰ্থাৎ ভোজৰ শেষত ল'ৰাকেইজনে কি কৰিছিল? উত্তৰটো হৈছে After the feast, the boys went to steal vegetables from Shantiram's garden. অৰ্থাৎ ভোজৰ শেষত ল'ৰাকেইজনে শান্তিৰামৰ বাগিচাৰ পৰা শাক চুৰ কৰিবলৈ গৈছিল। Question G. Who was শান্তিৰাম? অৰ্থাৎ শান্তিৰাম কোন আছিল? উত্তৰটো হৈছে শান্তিৰাম was a retired army man. His hobby was gardening. অৰ্থাৎ শান্তিৰাম আছিল এজন অৱসৰপ্ৰাপ্ত সৈনিক। তেখেতৰ ৰুচি আছিল বাগিচা পতা। Question H. Why was Shantiram sitting wrapped in a black blanket? Where was Shantiram sitting? অৰ্থাৎ শান্তিৰামে কলা ব্লেংকেটেৰে নিজক মেৰিয়াই কিয় বহি আছিল? তেওঁ ক'ত বহি আছিল? উত্তৰটো হৈছে Shantiram thought that boys might come to steal vegetables from his garden, so he was sitting wrapped in a black blanket to guard his vegetables. He was sitting in the middle of the rows of vegetables. অৰ্থাৎ শান্তিৰামে ভাবিছিল যে ল'ৰাবিলাকে নিশ্চয় শাক চুৰ কৰিবলৈ আহিব। সেইকাৰণে তেখেতে কলা ব্লেংকেটেৰে নিজকে মেৰিয়াই শাক পাচলিবিলাক পহৰা দি বহি আছিল। শান্তিৰামে শাকৰ শাৰীবিলাকৰ মাজত বহি আছিল। Question I. What was the black heap of garbage that Mohan noticed? অৰ্থাৎ মহেনে দেখা কলা জাবৰৰ দমটো কি আছিল? উত্তৰটো হৈছে The black heap of garbage was Shantiram sitting wrapped in a black blanket. অৰ্থাৎ কলা জাবৰৰ দমটো আছিল শান্তিৰাম, যিয়ে নিজকে কলা ব্লেংকেটেৰে মেৰিয়াই বহি আছিল। Question Z. What made the night appear more haunting? অৰ্থাৎ কি বস্তুৱে নিশাটো আৰু ভয়ানক কৰি তুলিছিল? উত্তৰটো হৈছে That night was a black and cold night of January. Moreover, the nightjar was increasing in regular intervals. This made the atmosphere more haunting. অৰ্থাৎ সেই নিশাটো আছিল আন্ধাৰ আৰু ঠাণ্ডা জানুৱাৰী নিশা। তাৰোপৰি নাইটজাৰবিলাকৰ কৰ্কশ মাতবিলাকে নিশাটো আৰু ভয়ানক কৰি তুলিছিল। Question K. Why did the boys run away from the garden? অৰ্থাৎ ল'ৰাকেইজনে বাগিচাৰ পৰা কিয় পলাই গৈছিল? উত্তৰটো হৈছে The boys saw a
black heap of garbage in the garden, which soon came alive and dashed towards them speedily. In fear, the boys ran away from the garden. অৰ্থাৎ ল'ৰাকেইজনে বাগিচাত এটা ক'লা জাবৰৰ দম দেখিছিল, যিটো পিছত জীয়াই উঠিল আৰু তেওঁলোকৰ ফালে তীব্ৰ গতিত খেদা ল'লে। ভয়তে ল'ৰাকেইজনে বাগিচাৰ পৰা পলাই গৈছিল। Question L. What happened when boys were about to pick the vegetables? অৰ্থাৎ ল'ৰাকেইজনে যেতিয়া শাক বুটলিবলৈ লৈছিল তেতিয়া কি ঘটিছিল? উত্তৰটো হৈছে When they were about to pick the vegetables, the black heap of garbage suddenly jerked up. It then started dashing towards them. The boys were horrified and they ran away from the garden. অৰ্থাৎ ল'ৰাকেইজনে শাক তুলিবলৈ লোৱাৰ লগে লগে জাবৰৰ দমটো লৰচৰ কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ ফালে খেদা ল'লে। ল'ৰাকেইজনে ভয় খালে আৰু তাৰ পৰা হৰিণা পহুৰ দৰে পলাই গুচি গ'ল। Question M. Who did the boys think seized them? অৰ্থাৎ ল'ৰাকেইজনে তেওঁলোকক কিহে খেদি অহা বুলি ভাবিছিল? উত্তৰটো হৈছে The boys thought a ghost seized them. ল'ৰাকেইজনে ভাবিলে যে তেওঁলোকক এটা ভূতে খেদি আহিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এক্টিভিটি 1ৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ শুনিলা নিশ্চয়। আশা কৰোঁ প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকে বহীত টুকি ৰাখিছা। অহা খণ্ডত আমি এক্টিভিটি 2 আৰু 3 আলোচনা কৰিম। ধন্যবাদ।